এয়াও প্ৰেমৰ বিষয় হ'ব নোৱাৰে, যদিহে তাত কোনো বিশ্বাস নাই, তাত কোনো আত্মীয়তা নাই, যদিহে তাত ইজনে সিজনৰ প্ৰতি সন্মান নাৰাখে। ই কেৱল মাত্ৰ কাৰোবাৰ বাবে এটা বিষাদৰ অৱসাদ মাথো। আচলতে প্ৰেমৰ বিষয় হ'ব লাগে বিশ্বাস, যাৰ আশ্বাসত সপোনবোৰ বিৰঙীন হয়। তুমি কলাকাৰ। অন্তত তোমাৰ প্ৰেমিক হ'বলৈ যোৱাৰ বাবেইতো জানিলোঁ ৰাতিৰ টোপনিবোৰ গভীৰ নোহোৱাৰ কাহিনী। জানিলোঁ উজাগৰি নিশাত সপোনে কিয় ঠাই নাপায়, আৰু জানিলোঁ মোৰ যে এটা সপোন আছিল, ইও যে আধৰুৱা। তোমাৰ প্ৰেমিক হ'বলৈ যোৱাৰ বাবেইতো জানিলোঁ আৱেগবোৰৰ কথা। আচলতে আৱেগে কষ্ট দিয়ে, আৱেগত একো নাথাকে, কেৱল শূন্য। আৰু সেই শূন্যৰ মাজত হাত দুখন মেলি তোমাৰ প্ৰেমিক হ'ব বিচাৰিলোঁ, কিন্তু তোমাৰ প্ৰেমিক হ'ব নোৱাৰিলোঁ। তোমাৰ প্ৰেমিক হ'ব নোৱাৰিলোঁৱেই যেনিবা, তাতেনো কি হ'ল? তোমাৰ মোৰ মাজত সম্পৰ্ক নাথাকিবও পাৰে, কিন্তু সেই প্ৰেম, সেই ভালপোৱা সেই একেই ঠাইতেই থাকি যাব, নতুন দিনৰ ৰাধা অহালৈ। এনে এটা সময় আহিব, তুমি আৰু মই অচিনাকি হৈ যাম, কিন্তু থাকি যাব সোঁৱৰণিৰ নিলামত তোমাৰ প্ৰেমিক হোৱাৰ সেই হাবিয়াস। হ'লেও তোমাৰ প্ৰেমিক হ'ব নোৱাৰিলোঁ, তোমাৰ প্ৰেমিক হ'ব নোৱাৰিলোঁ।